Question number 1. Which one is the first Assamese novel? প্ৰথম অসমীয়া উপন্যাস কোনখন? শুদ্ধ অপচন হ'ব অপচন সি ভানুমতি। Question number 2. Who was the first president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? শুদ্ধ অপচন হ'ব অপচন বি পদ্মনাথ গোহাঁই বৰুৱা। Question number 3. When was the Assam Association formed? অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? শুদ্ধ অপচন হ'ব অপচন বি 1903 চনত। Question number 4. Which state has the highest literacy rate in India? ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? শুদ্ধ অপচন হ'ব অপচন বি কেৰালা। Question number 5. Which is the highest dam in India? ভাৰতৰ আটাইতকৈ ওখ বান্ধ কোনটো? শুদ্ধ অপচন হ'ব অপচন সি তেহৰী। Question number 6. Which is the smallest union territory of India? ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? শুদ্ধ অপচন হ'ব অপচন সি লাক্ষাদ্বীপ। Question number 7. Which is the largest national park in India? ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ অপচন হ'ব অপচন ডি হেমিছ নেশ্যনেল পাৰ্ক। Question number 8. Which is the oldest cricket stadium in India? ভাৰতৰ আটাইতকৈ পুৰণি ক্ৰিকেট ষ্টেডিয়াম কোনখন? শুদ্ধ অপচন হ'ব অপচন এ ইডেন গাৰ্ডেন কলকাতা। Question number 9. Which is the least populated state in India? ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্য কোনখন? শুদ্ধ অপচন হ'ব অপচন এ ছিকিম। Question number 10. Which is the second longest river in India? ভাৰতৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন? শুদ্ধ অপচন হ'ব অপচন সি গোদাবৰী। Question number 11. The famous hill station Manali is located in which state? বিখ্যাত পাহাৰীয়া ষ্টেচন মানালী কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন ডি হিমাচল প্ৰদেশ। Question number 12. The Indian classical dance form Kuchipuri originated in which state? ভাৰতীয় শাস্ত্ৰীয় নৃত্য ৰূপ কুচিপুড়ি কোন ৰাজ্যত উদ্ভৱ হৈছিল? শুদ্ধ অপচন হ'ব অপচন এ অন্ধ্ৰপ্ৰদেশ। Question number 13. What is the name of the first Indian satellite? ভাৰতৰ প্ৰথম উপগ্ৰহটোৰ নাম কি? শুদ্ধ অপচন হ'ব অপচন সি আৰ্যভট্ট। Question number 14. The highest peak of India, Kanchenjunga, located in which state? ভাৰতৰ সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপচন হ'ব অপচন বি ছিকিম। Question number 15. In which year the British stopped slavery in Assam? কোন চনত ব্ৰিটিছে অসমত দাস প্ৰথা বন্ধ কৰিছিল? শুদ্ধ অপচন হ'ব অপচন এ 1843 1843 চনত। Question number 16. Who is known as the Gandhi of South Africa? কাক দক্ষিণ আফ্ৰিকাৰ গান্ধী বুলি জনা যায়? শুদ্ধ অপচন হ'ব অপচন বি নেলছন মেণ্ডেলা। Question number 17. GST first introduced in which country? কোনখন দেশত প্ৰথমে GST প্ৰৱৰ্তন কৰা হৈছিল? শুদ্ধ অপচন হ'ব অপচন বি ফ্ৰান্স। Question number 18. Which state is the largest producer of wheat in India?
ভাৰতৰ কোনখন ৰাজ্য ঘেঁহুৰ সৰ্ববৃহৎ উৎপাদক? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ। Question number 19. In which year the partition of Bengal took place? বংগ বিভাজন কোন চনত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন সি 1905 1905 চনত। Question number 20. First Governor General of India was ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি Lord William Bentinck. Question number 21. Which was the first capital city of Mughal Empire in India? ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চহৰ কোনখন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি আগ্ৰা। Question number 22. Who was appointed by Akbar as his court musician? কাক আকবৰে তেওঁৰ ৰাজদৰবাৰৰ সংগীতজ্ঞ হিচাপে নিযুক্তি দিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তানসেন। Question number 23. The Gandhi-Irwin Pact was signed in গান্ধী-আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি 1931 1931 চনত। Question number 24. The first bank established in India was ভাৰতত স্থাপিত প্ৰথম বেংকটো আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ Bank of Hindustan. Question number 25. How many countries sharing border with India? ভাৰতৰ সৈতে কিমানখন দেশে সীমান্ত ভাগ বতৰা কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 7. Question number 26. Who first used the concept of poverty line in India? ভাৰতত দৰিদ্ৰ সীমাৰেখাৰ ধাৰণাটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি দাদাভাই নৌৰোজী। Question number 27. Who is honored with the Bharat Ratna Award in 2024? 2024 চনত ভাৰত ৰত্ন বঁটাৰে কাক সন্মানিত কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লাল কৃষ্ণ আদৱানী। Question number 28. Where is the Kakrapar Atomic Power Station located? কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি গুজৰাট। Question number 29. Who among the following is popularly known as the Iron Lady of India? নিম্নলিখিত কাক জনপ্ৰিয়ভাৱে ভাৰতৰ লৌহ নাৰী বুলি জনা যায়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। Question number 30. When was Dr. Bhupen Hazarika awarded with Dada Saheb Phalke Award? Dr. Bhupen Hazarikaক কেতিয়া দাদা চাহেব ফালকে বঁটাৰে পুৰস্কৃত কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 1992 1992 চনত।